যেটো সময়ত চৰকাৰে ইটোৰ পিছত হেতু আঁচনি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে ঠিক তেনে সময়তে চৰকাৰে গৰীব ৰাইজৰ মংগলৰ বাবে ভালেমান আঁচনি গ্ৰহণ কৰিছে যদিও কিছুমানৰ বাবে হিয়া ৰূপায়ণ কৰিবলৈ সফল হ'ব পৰা নাই টকাৰ লালসাৰ বাবে লজ্জানত হ'বলৈ ধৰিছে অন্য কৰ্মচাৰী কিছু তেনে ঘটনাই পোহৰলৈ আহিছে সৰভোগৰ জামাদাৰবৰী পামপাৰাত বৰপেটা জিলাৰ সৰভোগৰ জামাদাৰবৰী পামপাৰা গাঁৱত কামাৰগাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ জীৱিকা সখী বাইদেৱে মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা হকে বিহকে টকা আদায় কৰি লোৱাৰ কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহিলাসকল অসম গ্ৰামীণ জীৱিকা অভিযানৰ জীৱিকা সখী বাইদেউ আমেনা খাতুনে আত্মসহায়ক গোটৰ ফৰ্ম ফিলআপ কৰি দিয়াৰ নামত 50-100 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰে আত্মসহায়ক গোটৰ সদস্যসকলে আমেনা খাতুনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আত্মসহায়ক গোটৰ মহিলাসকলে আমাৰ গোটৰ আত্মসহায়ক গোটৰ আমাক ফৰ্ম দিছে 10,000 কোটি টকা পাম বুলি সেই টকাখিনি সেই ফৰ্মখিনি ফিলআপ কৰাতে আমাৰ ৰাইজৰ পৰা দুখীয়া ধনী দুখীয়া মানুহৰ পৰা আমাৰ পইচা লৈ আছে এটোতো চৰকাৰে আমাক লবা দিয়া নাই সেই পইচাটো হি লৈ আছে এটো কিন্তু আমি মানি নলও 100 কোটি টকা লৈ আছে দুটা ফৰ্মত নাম কি আছে তার আমিনা খাতুন জীবিকা বাইদেউ পশু জীবিকা বাইদেউৰ কোন জিপি কামারগাঁও দিছেন আপনারা কত করে আর 50 টাকা বলো এই হিমন্ত দিটা ফর্ম দিছে ফর্ম ফিলআপ করতে কত নিল 100 টাকা দুইটা ফর্ম 100 টাকা 100 টাকা আর ফিলআপ করে দেব না হ্যাঁ দিলো ফর্ম ফিলআপ করে দিছে আর নিজে জমা দেন লাগবো আর নিজে জমা দেন লাগবে নিজে পঞ্চায়েতে জমা দেন লাগবে হ্যাঁ হ্যাঁ ঠিক আছে আমি ঘরের করতে দেখাচ্ছি না তোমার কত হইছে 100 হ্যাঁ ঠিক আছে গাঁওখন হইছে জামাদাবৰী গাঁও জামাদাবৰী পামপাৰা তেখেতৰ ঘৰ আমিনা নাম বাইদেউ তেখেতে এই কামটো কৰি আছে এই কিছুদিন আগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন মেছেজ দিছে যে 10,000 টকা দিব মহিলাক এখন ফৰ্ম দিছে মই শুনা পাইছোঁ সেই ফৰ্মত আমাৰ গাঁৱৰে কামাৰগাঁও জিপিৰ এজনী চিআৰপি বুলি কয় নেকি মই ভালদৰে গম নাপাওঁ তেখেতে এই ফৰ্মৰ নামত 100 টকা লৈ আছে আৰু যদি ইহঁতে কোনোবাই ফিলআপ কৰি দিয়ে সেইটো কেনচেল বুলি কৈ দিয়ে তাতকৈ বেছি শিক্ষিত আছে সব ঘৰতে আছে প্ৰায় ভাগৰ ঘৰতে আছে কিন্তু হি মানে তাই মানে কৈছে যে নাই তোমালোকে ফিলআপ কৰি দিলে নহ'ব আমি নিজে ফিলআপ কৰিম তেহে হ'ব 100 লৈ আছে ভিকাৰী মানুহ একদম দুখীয়া মানুহ ভিক্ষা মাগি খাই ইহঁতৰ পৰা পইচা লৈ চবৰ পৰা 100 লৈ আছে আৰু যিখন স্কুটি দিছে চৰকাৰে স্কুটি কিহৰ কাৰণে দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ স্কুটিখন কিহৰ কাৰণে দিছে স্কুটি দিছে ঘৰে ঘৰে যাই পেলাই ডাটা ল'বৰ কাৰণে দিছে ইহঁতে স্কুটি লৈ গৰু ঘাঁহ কিনি আনিবলৈ যায় বিক্ৰী কৰিবলৈ যায় গাখীৰ বিক্ৰী কৰিবলৈ যায় সেইটো বিক্ৰী কৰিবলৈ দিছে নেকি চৰকাৰে মই মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ আপুনি অনতিপলমে তদন্ত কৰক উচিত তদন্ত লাগে আমাক ইমানবোৰ মহিলাৰ পৰা হাৰাশাস্তি কৰি আছে পইচা লৈছে প্ৰত্যেক যিকোনো এটা ফৰ্ম আনাৰ পিছত 100 টকা 200 টকাকৈ লৈ আছে এইটো কিহৰ কথা মই মুখ্যমন্ত্ৰীক আহ্বান এইটোৱে জনাওঁ যে ঘাঁহ কাটিবলৈ দিছে নেকি স্কুটিখন ঘাঁহ বিক্ৰী কৰিবলৈ দিছে নেকি নিজৰ পাৰ্চনেল কামৰ কাৰণে দিছে নেকি স্কুটিখন সৰভোগৰ পৰা আক্তাৰ আলীৰ ৰিপৰ্ট এনি লাইভ।